নিশ্চিতভাৱে বৰ্তমানলৈকে অব্যাহত আছে নলবাৰীৰ যে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সোণামুটিত স্থানীয় ৰাইজৰ প্ৰতিবাদ আৰু যি গোবিন্দপুৰৰ আচলতে যুৱক মিণ্টু বৰ্মনৰ যি হাতীৰ গছকত মৃত্যু হৈছিল আৰু তাৰ পিছতে স্থানীয় লোকে আহি এনেদৰে নলবাৰীৰ যি ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সোণামুটিত এনেদৰে পথ অৱৰোধ কৰা পৰিলক্ষিত হৈছে আৰু প্ৰতিগৰাকী লোকে আচলতে এটাই কথা উল্লেখ কৰিছে যে স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ইয়ালৈ আহিব লাগে আৰু ইয়ালৈ আহি আচলতে স্থানীয় ৰাইজৰ সৈতে কথা বতৰা পাতি তেওঁলোকে বিভিন্ন ধৰণৰ সমস্যাটো সমাধান কৰাৰ উদ্দেশ্যে আচলতে প্ৰতিগৰাকী লোক ওলাই অহা পৰিলক্ষিত হৈছে। উল্লেখ কৰিব বিচাৰিছোঁ যে জিলাখনৰ উত্তৰ অঞ্চলৰ আচলতে কেইবাটাও প্ৰান্তৰত সেয়া চেংনৈ বৰগুম্বা গোবিন্দপুৰীয়া হওক বা বিভিন্ন প্ৰান্তৰত বিগত প্ৰায় 2টা বছৰ ধৰি বন্যহস্তীৰ জাকে সেই উপদ্ৰৱ চলাই আহিছে আৰু শেহতীয়াভাৱে বন্যহস্তীৰ পালটোৱে কেইবাটাও আচলতে পৰিয়ালৰ বাসগৃহ ভঙাৰ লগতে গোবিন্দপুৰৰ এগৰাকী যুৱক মিণ্টু বৰ্মনক ঘৰৰ সন্মুখতে হাতীয়ে গছকি আচলতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰিছে। পৰৱৰ্তী সময়ছোৱাত চিকিৎসালয়ত মৃত্যু হয় আৰু তাৰ পিছতে আচলতে এনেদৰে প্ৰতিগৰাকী লোকে আহি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম কেইবা ঘণ্টা ধৰি আচলতে প্ৰতিবাদ সাব্যস্ত কৰি ৰাখিছে বিভিন্ন প্ৰান্তৰ পৰা অহা আচলতে প্ৰতিবাদকাৰী উত্তৰ অঞ্চলৰ আৰু অন্যহাতে যি এইটো ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে শ যান বাহন এই মুহূৰ্তত আবদ্ধ হৈ পৰা পৰিলক্ষিত হৈছে। মই কথা পাতিম আচলতে বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজ আহিছে প্ৰতিবাদত আচলতে অংশ লোৱা পৰিলক্ষিত। আপোনাৰ ওচৰলৈ আহিছোঁ আচলতে বিগত 2টা বছৰে আচলতে উত্তৰ অঞ্চলত বন্যহস্তীয়ে সন্ত্ৰাস চলাই আহিছে শেহতীয়াভাৱে হাতীৰ গছকত মানুহ পৰ্যন্ত মৃত্যু হৈছে। অলপমান আগুৱাই আহিলে ভাল হ'ব, কি ক'ব গোটেই বিষয়টো? অতি দুৰ্ভাগ্যজনক কথা যে আজি 2টা বছৰে যি আচলতে উত্তৰ অঞ্চলৰ পৰা সেইটোতো আহি আমাৰ ইয়াতে নলবাৰীৰ ধৰক কাৰখানাজনে হওক বা এইখিনি অঞ্চলত তেওঁলোকে বসবাস কৰি আছে বা তেওঁলোকে ইয়াতে বিশ্ৰাম লৈছে। যে এই হাতীখিনিক আজি খেদাৰ নামত বন বিভাগে যিটো আচলতে হেতালি খেলি আছে লুকাবকি খেলি আছে এইটো আচলতে দুৰ্ভাগ্যজনক কথা। বন বিভাগে আচলতে যি ধৰণে এই হাতীখিনি খেদিব লাগিছিল সেই ধৰণে আচলতে ব্যৱস্থা কৰা নাই। সেইকাৰণে আজিৰ তাৰিখত আজি 3 দিন আগত এজন উঠি অহা যুৱকক এজন উদ্ভাৱনা যুৱকক এজন মৃত্যুমুখত পৰিবলৈ গ'ল হাতীৰ গছকত পৰি। এনেকুৱা ধৰণৰ কথা বতৰাবিলাকে এইটো কথাই সূচাইছে যে বন বিভাগটোৰ লগতে নলবাৰী জিলা প্ৰশাসন আজিৰ তাৰিখত সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে বা বন বিভাগৰ যিটো বিভাগ এই বৃহত্তৰ বিভাগ তেখেতসকলৰ মাত্ৰ তেখেতসকলে ট্ৰেক্টৰৰ পৰা ডাম্পৰৰ পৰা পইচা উঠোৱাৰ বাহিৰে তেখেতসকলৰ দ্বিতীয়টো বেলেগ কাম নাই। তেখেতসকলে আজিৰ তাৰিখত হাতীখিনি খেদিব নোৱাৰা কথাটোৱে আজি এইখন মানুহক আজি এনেকুৱা ধৰণৰ এক ব্যৱস্থালৈ লৈ আহিবলৈ গ'লে বাধ্য হৈছে। এজন ল'ৰাৰ মৃত্যু হ'ব লগা হৈছে, তাত ঘৰ বাৰী ধ্বংস হৈছে, তাত ধান যিখিনি খেতি পথাৰত ধান কৰিছিলে খেতিয়কসকলে সেই খেতি বাতি ইতিমধ্যে হাতীয়ে টহলিং কৰি শেষ কৰিব ধৰিছে। এনেকুৱা ধৰণৰ কথা বতৰাই এইখিনি মানুহক আজি এই ব্যৱস্থালৈ লৈ আহিবলৈ বিষয়টো অসম চৰকাৰখন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে, বন বিভাগটো ব্যৰ্থ হৈছে। আমাৰ নলবাৰী জিলাৰ সন্মানীয় বিধায়ক জয়ন্ত মল্ল বৰুৱা তেখেত আজি কেবিনেট মন্ত্ৰী এই কেবিনেট মন্ত্ৰীগৰাকীয়ে আজিৰ তাৰিখত যি ধৰণে আচলতে এই ব্যৱস্থাটো কৰিব লাগিছিল হাতী খেদাৰ যি ব্যৱস্থা ধৰণৰ তেখেতৰ যি ধৰণৰ পদক্ষেপ হ'ব লাগিছিল সেই ধৰণৰ পদক্ষেপ নোহোৱাৰ ফলত আজিৰ তাৰিখত এই মানুহখিনিৰ যি আচলতে দুৰ্ভোগ ভুগিব লগা হৈছে। আজি মানুহ নিশা শুবলৈ নোৱাৰা হৈছে বা ৰাতি শুই তেখেতসকলে ৰাতি তেখেতসকলে পহৰা দিব লগা হৈছে হাতী আহিব নেকি বুলি ৰৈ থাকিব লাগিছে। এনেকুৱা ধৰণৰ আচলতে ব্যৱস্থা হোৱাটো অতি দুৰ্ভাগ্যজনক আৰু এই যি আচলতে হাতী আৰু মানুহৰ যি সংঘাত ইতিমধ্যে হৈছে এই সংঘাতটো নিৰ্মূল কৰি এক মানুহ সুস্থ পৰিৱেশত থকাৰ কাৰণে মানুহ জীয়াই থকাৰ পৰিৱেশ কৰিবলৈ আমি অসম চৰকাৰৰ মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক আমি আহ্বান জনাইছোঁ তেখেতসকলে আহক ইয়াতে আহি এই মানুহখিনি দুখ দুৰ্দশা সেই বুজ লওক। তেখেতসকলে এচিৰ ৰুমত বহি তেখেতসকলে দূৰত ঘূৰি থাকি লাভ নাই, ইয়ালৈ আহক এই মানুহখিনি দুখ দুৰ্দশা বুজক, তেওঁলোক ঘৰলৈ যাওক, মানুহৰ কি হৈছে কি হোৱা নাই সেইখিনি চাই তেখেতসকলে এক ব্যৱস্থা গ্ৰহণ কৰি মানুহখিনি যাতে শান্তিৰে শুব পাৰে শান্তিৰে খাব পাৰে তাৰ এক ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে দাবী উত্থাপন কৰিছে। আৰু এই প্ৰতিবাদৰ পৰাই নিশ্চিতভাৱে সহযোগে জোৰে সম্ভৱ হয় দেখাব। এয়া হৈছে মিণ্টু বৰ্মন, এইগৰাকী যুৱকক আচলতে প্ৰায় 2টা দিন পূৰ্বে ঘৰৰ সন্মুখতে আচলতে বনৰীয়া হাতীৰ গছকত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল আৰু পৰৱৰ্তী সময়ছোৱাত চিকিৎসালয়ত আচলতে মিণ্টু বৰ্মনে মৃত্যুবৰণ কৰিব লগা হয়। বৰ্তমান সময়ছোৱাত আচলতে এনেদৰে ৰাষ্ট্ৰীয় ঘাইপথত ফটো লৈ তেওঁলোকে পথ অৱৰোধ কাৰ্যসূচীত লোৱা পৰিলক্ষিত হৈছে। আপোনাৰ ওচৰলৈ আহিছোঁ আচলতে বিগত যদিও ক'বলৈ যে 2টা বছৰে আচলতে বন্যহস্তীৰ উপদ্ৰৱ চলাইছে, উপদ্ৰৱৰ ক্ষেত্ৰত কোনো ধৰণৰ আচলতে বন বিভাগে গুৰুত্ব আৰোপ কৰা নাই যদিও কেতিয়াবা হাতী খেদা অভিযান চলাইছে, মাত্ৰ এটা স্থানলৈ পঠিয়াই দিয়ে আৰু তাৰ পৰৱৰ্তী সময়ছোৱাত হাতীকেইটা পুনৰ আহে। বিভিন্ন প্ৰান্তৰ আচলতে উপদ্ৰৱ চলাইছে, শেহতীয়াভাৱে মিণ্টু বৰ্মনৰ মৃত্যু হৈছে, কি ক'ব? মই বিশেষ কি ক'ম আৰু মৃত্যুৰ কাৰণে আমি বৰ্তমান এই অঞ্চল হাৱেৰ উত্তৰ ফালে শোকাকুল অৱস্থাত সকলোৱে আছে। 16 তাৰিখে সন্ধিয়াৰ পৰা হাতীৰ উপদ্ৰৱ চলি আছে, ফৰেষ্ট বিভাগৰ কোনো কাণসাৰ নাই। 12 বজাত মিণ্টু বৰ্মনৰ ঘৰতে
যেতিয়া হাতী আহি মিণ্টু বৰ্মনক গছকি মাৰিলে তেতিয়া আমি হ'ল গাঁৱৰ মানুহ আহিলোঁ, কিন্তু ফৰেষ্ট বিভাগ অহা নাছিল। দেৰিকৈ ফৰেষ্ট বিভাগ আহিছে, মাত্ৰ 4জন আহিছে। কিন্তু আমি ইমান দিনে 2 বছৰ ধৰি ফৰেষ্ট বিভাগক আমি অনুৰোধ জনাই আছোঁ যে আমাৰ হাতীখিনি খেদি নিয়ক। ধান খাইছে, কিবা কৰিছে, সেইটো আমি বাদ দিছোঁ ৰাইজে, কিন্তু আমাৰ মানুহখিনি বচাই দিয়ক। কিন্তু তেখেতসকলে এটাই কথা কয়, আমি আহিছোঁ, আমাক 4জন আছে, আমাৰ ষ্টাফ নাই, এনেকৈ কয়। ৰাতি 9টা বাজিলেই তেখেতসকলে কয় আমাৰ খানা খাবৰ হৈছে, তেনেকৈ কৈ কিনে গাঁৱৰ পৰা ওলাই যায়। প্ৰথম কথা হৈছে কি, এই হাতীৰ তাণ্ডৱৰ আমি ভাবোঁ মূল কাৰণ নদীৰ ভিতৰত, যিখিনি পাগল দিয়া নৈৰ ভিতৰত আমাৰ তাৰমানে কংক্ৰিট উদ্যোগ ইটাৰ ভাটাবিলাক গঢ়ি উঠিছে। মন্ত্ৰী মহোদয়সকলে যদি চহী নিদিয়ে এইবিলাকতো হ'ব নোৱাৰে, কিন্তু এইবিলাক কৰাৰ কাৰণে বন্য হস্তীবিলাকে জনাঞ্চলত প্ৰৱেশ কৰিছে খাদ্য বিচাৰি। সেইকাৰণে আজি মিণ্টু বৰ্মনে অকালতে 23 বছৰ বয়সতে মৃত্যুক আঁকোৱালি ল'লে। আৰু সেই মৃত্যুৰ প্ৰতিবাদত আমি ৰাইজৰ শোকাকুল হ'লেও তেওঁৰ যাতে বিদেশী আত্মাই শান্তি পায় আৰু গৃহস্থই 50 লাখ টকাৰ ক্ষতিপূৰণ পায়, যিহেতু তেখেতেই আছিল পৰিয়ালৰ উপাৰ্জনকাৰী। আৰু তেওঁ এটাই বেপাৰ কৰিছিল, 10-12টা 50টা গল্লা লৈ গাঁৱে গাঁৱে বিক্ৰী কৰি চলি আছিল। এতিয়ালৈকেতো চৰকাৰী ঘৰ বুলি নহয় একোৱেই নাপায়, পোৱা নাই। কিন্তু জয়ঢোল বজাই থাকিলেও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক যে বন বিভাগৰ মন্ত্ৰী পাতিছে, চন্দ্ৰমোহন পাটোৱাৰী নাজানে নেকি? যদি জানিলে হয় তেখেতে কিয় আমাৰ সমস্যাৰ খবৰ লোৱা নাই? আমাৰ এতিয়া ৰাইজৰ সন্দেহ হৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰ মুখ্য বন বিভাগৰ বন মন্ত্ৰী পাতিছে, চন্দ্ৰমোহন পাটোৱাৰী গম নাপায় যেন আমাৰ অনুভৱ হয়। আজি কি দাবী উত্থাপন? আমাৰ আজি এই প্ৰতিবাদৰ দাবীৰ এটাই উদ্দেশ্য আছে। আমাৰ কথাটো হ'ল বন মন্ত্ৰী আৰু জয়ন্ত মল্ল বৰুৱা আহি কিনে যাতে স্থায়ী MLA, জিলাৰ কেছ এইবিলাকৰ কাৰণে, যেতিয়া নলবাৰী জিলাৰ এটাই মিণ্টু বৰ্মন, এজনে মিণ্টু বৰ্মনৰ তাতে যাতে মৃত্যুটো শেষ হৈ যায়, তাৰ বাহিৰে আজি যোৱা ৰাতিও আমাৰ ঘৰ ভাঙিছে। কিন্তু মিণ্টু বৰ্মনে এইফালে মৃত্যুৰ সৈতে নাৰায়ণত মৃত্যুৰ সৈতে যুঁজি আছে, কিন্তু যোৱাকালিও ঘৰ ভাঙি আছে। 4জন বা 5জন বলাৰো এখন লৈ আহি পেলাই এনে ঘূৰে পেলাই কেইটামান বোমা মাৰি দিয়ে, বুঢ়া মানুহ কেইটামান পঠাই দিব, তেখেতসকলকে আমিওতো মানুহ তেনেকৈ কৈ কিনে গুচি যায়। যদি তেখেতসকলে বিভাগ চলাব নোৱাৰে, হাতী মাৰাৰ অৰ্ডাৰ দিয়ক ৰাইজক, ৰাইজে হাতী মাৰিব। যদি হাতী বাচাব লাগে মানুহো বাচাব লাগিব। এনেকুৱা হৈছে কি হাতী মানুহ মাৰিছে, তেওঁলোকে ভুৱা বিল বনাই আছে। এতিয়া আমি প্ৰথম কথা হৈছে কি আমাৰ হাতীখিনি সমস্যাটো সমাধান কৰিব লাগিলে ইয়াৰ পৰা খেদি নি কিনে যদি আমাৰ BTID পৰে, য'ৰ পৰা আমাৰ হাতীখিনি আহে তাতে যাতে আমাৰ কেম্প বনায়, সেইটো ৰাইজৰ অনুৰোধ, সেইটো আমাৰ স্থায়ী সমাধান। এতিয়া আমাৰ মিণ্টু বৰ্মন আৰু হাতীকেইটা এই দুটা আমাৰ দাবী মানি ল'লে হ'ল। আমাক ঘৰ ভাঙিছে, লাও খাইছে, খেতি খাইছে, আমাক একো নালাগে, আমি চৰকাৰৰ পৰা বিচৰা নাই, আমি নিজে কাম কৰি খোৱা মানুহ। কিন্তু যদি মিণ্টু বৰ্মনে পৰিয়ালটোই যদি অনুদানখিনি পায় চৰকাৰৰ আৰু আমাৰ হাতীখিনি খেদি দিয়ে, তেতিয়া আমাৰ অকল যে হাৱেৰ উত্তৰ ফালে সমস্যা হৈ আছে সেইটো নহয়, আজি লাহে লাহে হাৱে পাৰ হৈ পেলাই দক্ষিণ ফালেও যাব। সেই সমস্যাটো বাঢ়ি গৈ আছে। অকল কতৰা জাবনত প্ৰথম সমস্যা হৈছিল কেইদিনমান, আহি গোবিন্দপুৰ পালে, দিজাৰি পালে, সোণামুঠি পালে, পাইকাৰকুচি পালে। এই সমস্যাটো সমাধান কৰি দিয়াৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু মিডিয়াক আমি ধন্যবাদ জনাইছোঁ, কাৰণ আপোনালোকে বহুত কষ্ট কৰি একেদিন বাতৰি প্ৰচাৰ কৰি আছে। এই বাতৰিৰ পিছতো মুখ্যমন্ত্ৰী মহোদয়ে কিয় কাণ সাৰ কৰা নাই, সেইটো তেখেতসকলৰ আমি নিজা কথা। কিন্তু এটা কথা মনত ৰাখিব, আমি যেনেদৰে মানুহৰ কাৰণে অৰুণোদয় দি ভোট কালেকশ্যনৰ কাৰণে আঁচনি দি ভোট লাগে, তেনেদৰে হাতী জীৱিত হৈ থকাৰ কাৰণে বন্য অঞ্চলত হাতীৰ খাদ্যৰ কাৰণে আঁচনি কিয় নোলায়? আমাৰ যে আমি কৰা খেতিবিলাক খাবৰ কাৰণে আঁচনিবিলাক খুৱাব লগা হৈছে। আমি 1200 টকা অৰুণোদয়ত দিছে, কিন্তু 2 বিঘা 3 বিঘা মাটিত 45-60 বিঘা ধান খুৱাই দিয়ে। সেই 60 বিঘা ধানত কি হ'ব? চাওক, এতিয়া আমি ইয়াত প্ৰতিবাদ কৰি আছোঁ। এইমাত্ৰ খবৰ পালোঁ যে ডেড বডিটো ৰাস্তাতে প্ৰশাসনে বন্ধ কৰি থৈ দিছে। ইয়াত প্ৰতিবাদ হৈ আছে কাৰণে ডেড বডি আহিব দিয়া নাই। সেই ৰাতিপুৱা আমি 10 বজাৰ পৰা ইয়াত প্ৰতিবাদ কৰিছোঁ, এতিয়ালৈ কোনো এজন চৰকাৰী বিষয়াই আমাক খবৰ লোৱা নাই, কি হৈছে কি হোৱা নাই। বিমল বৰা ডাঙৰীয়া, মন্ত্ৰী বিমল বৰা ডাঙৰীয়া সেই পিনৰ পৰা ক'ৰবাৰ পৰা আহি আছিলে, আহি তেখেতে কৈছে যে আমি খবৰ ল'ব আহিছোঁ, কিন্তু তেখেতে আমাৰ খবৰ ল'ব অহা নাই। তেখেত আহি ইয়াত আমাৰ মাজত আবদ্ধ হৈছে। এতিয়া চাওক কিমানখিনি ক্ষতি হৈছে, আপোনালোকেও জানে, আপোনাৰ চৰকাৰক ইয়াত আজি 2 বছৰ 3 বছৰ হ'ল। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, প্ৰশাসন বিভাগ, ফৰেষ্ট অফিচ, আমি প্ৰতিটো অফিচত আমি কমপ্লেইন কৰিছোঁ, কিন্তু তেওঁলোকে 4জন পুলিচ প্ৰশাসন পঠাই দিয়ে, ফৰেষ্ট গাৰ্ড পঠাই দিয়ে। 4জন ফৰেষ্ট গাৰ্ডে সেই হাতীকেইটা খেদিব পাৰে নেকি?
150-200 মাটি আহিছে আহি নিশ্চিতভাৱে সমস্যাটো সমাধান হ'ব লাগে আৰু মই পুনৰ উল্লেখ কৰিছোঁ এয়া হৈছে মিণ্টু বৰ্মন আৰু এইগৰাকী উত্থাম যুৱকে আচলতে হাতীৰ গছকত প্ৰাণ হেৰুৱাব লগা হৈছে এফালে শোকত নিয়মান হৈ আছে আত্মীয়ৰ লগতে স্থানীয় ৰাইজসকল আৰু তাৰ মাজতে কিন্তু তেওঁলোকৰ যি সমস্যাটো আচলতে সমাধান হোৱাৰ অৰ্থে আচলতে এইদৰে নলবাৰী যি ৰাষ্ট্ৰীয় ঘাইপথত তেনেদৰে পথ অৱৰোধ কৰা পৰিলক্ষিত হৈছে কেইবা ঘণ্টা ধৰি আচলতে তেওঁলোকে পথ অৱৰোধ কৰিছে সকলোৰে এটাই আশা যে শীঘ্ৰে এই সমস্যাটো সমাধান হওক অন্যহাতে সকলোৱে দাবী কৰিছে যে নলবাৰী যিহেতু দুগৰাকীকৈ মন্ত্ৰী আছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী উপস্থিত হ'ব লাগে ইয়াত আৰু তেওঁলোকৰ সৈতে আচলতে বিভিন্ন ধৰণৰ কথা বতৰা পতাৰ পিছতে তেওঁলোকে আচলতে এই সমস্যাটোৰ সমাধানৰ ক্ষেত্ৰত ব্যৱস্থা লোৱাৰ পিছতে আচলতে এই পথ অৱৰোধ কাৰ্যসূচী সমাপন কৰা বুলি জানিবলৈ দিয়ে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ